ষ্টুডিঅ'ৰ মজাত মই মিনহাজ আজিৰ পৰা কেইমাহমান পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল বাইহাটা চাৰিআলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হৈছিল বাইহাটা চাৰিআলিৰ উৰণ সেতুখন কিন্তু আজি কেইটামাহমান উকলি গ'ল আজি পৰ্যন্ত মুকলি কৰাত ব্যৰ্থ হ'ল বিভাগ এফালৰ পৰা চিৰাল ফাট পেলিছে এতিয়া নতুনকৈ নিৰ্মাণ কৰা এই উৰণীয়া সেতুৰ ভিতৰ ভাগত এফালৰ পৰা ফাট মেলি গৈছে এফালৰ পৰা গাত হৈ গৈছে বৃহৎ বৃহৎ এক প্ৰকাৰ যেন এতিয়া নিম্নমানৰ কাম কৰিছিল এটা নিৰ্মীয়মান সংস্থাই আৰু সেই নিৰ্মীয়মান সংস্থাটোৰ গাফিলতিৰ বাবে হেমাহিৰ বাবে আজি পৰ্যন্ত কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা এই বাইহাটা চাৰিআলিৰ উৰণ সেতুখন মুকলি কৰিবলৈ ব্যৰ্থ হৈছে এতিয়া বিভাগ গাড়ী ওপৰেৰে চলাচল নকৰোতেই চিৰাল ফাট মেলিছে এতিয়া নিৰ্মাণ কৰা উৰণ সেতুখনৰ ওপৰত আৰু যাৰ বাবে এতিয়া মুকলি কৰাৰ বাবে পিছ হুকি ৰবলগীয়া হৈছে বিভাগীয় কৰ্তৃপক্ষ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো নিৰ্মাণ শেষ হোৱাৰ পিছতো মুকলি কৰাত ব্যৰ্থ বাইহাটা চাৰিআলিৰ উৰণীয়া সেতু নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ বাবে পিছুৱাই আছে বিভাগ মুকলি নকৰোতেই ঠায়ে ঠায়ে বৃহৎ বৃহৎ ফাট আৰু গাত নিৰ্মাণকাৰী সংস্থা নিৰ্মল ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ ওপৰত ৰাইজৰ ক্ষোভ অতি নিম্নমানৰ কাম কৰাৰ গুৰুতৰ অভিযোগ সংস্থাটোৰ বিৰুদ্ধে উৰণীয়া সেতুখন নিৰ্মাণৰ সময়তো গাফিলতিৰ বাবে মৃত্যু হৈছিল এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী ওপৰৰ পৰা বিম খৰি পৰি ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ মৃত্যু হৈছিল বৰ্তমান যান বাহন চলাচল নকৰোতেই এতিয়া ঠায়ে ঠায়ে বৃহৎ ফাট এই মুহূৰ্তত কবিতা লৈ কাৰণে চেষ্টা কৰিছো আমি দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এক্সক্লুসিভ দৃশ্যাংশ এয়া আমাৰ হাতত আহি পৰিছে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহতে এক্সক্লুসিভ দৃশ্যাংশ এয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো এনেদৰে মুকলি কৰাত ব্যৰ্থ হৈ পৰিছে চিৰাল ফাট পেলিছে এই এনেদৰে এই উৰণীয়া সেতুখনত আমি দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এয়া দৃশ্যাংশ দেখুৱাইছো কেনেদৰে এফালৰ পৰা চিৰাল ফাট মেলিছে নিৰ্মাণ কাৰ্য কেইমাহমান পূৰ্বে সম্পূৰ্ণ হৈছিলহে এই উৰণীয়া সেতুখন ঠায়ে ঠায়ে এতিয়া ফাট মেলিবলৈ আৰম্ভ কৰিছে ঠায়ে ঠায়ে চিৰাল ফাট ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গাঁত আৰু যাৰ বাবে এনেদৰে এতিয়া নিৰ্মাণত এইবিলাক গাঁত আমি দেখুৱাইছো এনেদৰে গাঁত হৈ গৈছে নিৰ্মাণ সেতুখন উৰণীয়া সেতুখন এনেদৰে গাঁত হৈ গৈছে এফালৰ পৰা বাইহাটা চাৰিআলিত এনেদৰে নিৰ্মাণ কৰিছিল বিসংগতিপূৰ্ণ এই উৰণীয়া সেতুখন আজিও মুকলি কৰাত ব্যৰ্থ হৈ পৰিছে এনেদৰে যে মুকলি কৰিব নোৱাৰে বিভাগে সেয়া স্পষ্ট হৈ পৰিছে এনেদৰে এফালৰ পৰা ভাঙি খহি যোৱা এই উৰণীয়া সেতুখন ৰাইজৰ বাবে কোনো কাৰণত কেতিয়াও মুকলি কৰি দিবলৈ নোৱাৰে আৰু যাৰ বাবে এনেদৰে মুকলি কৰি দিয়াত ব্যৰ্থ হৈ পৰিছে এতিয়া উৰণীয়া সেতুখন ৰাইজৰ বাবে আৰু কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এই উৰণীয়া সেতুখন নিৰ্মল ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাক গতাই দিছিল এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিবলৈ আৰু উৰণীয়া সেতুখন নিৰ্মাণ কৰি থকাৰ সময়তো কেইবাটাও অভিযোগ উত্থাপন হৈছিল ৰাইজে খুব বিচাৰিছিল এই সংস্থাটোৰ বিৰুদ্ধে কিন্তু তৎসত্ত্বেও এই সংস্থাটোৱে নিৰ্মাণ কৰি গৈছিল উৰণীয়া সেতুখন নিৰ্মাণ কৰি থকাৰ সময়তো কৰ্মচাৰীৰ গাফিলতিৰ বাবে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ গাত খৰি পৰিছিল এডাল বিম ওপৰৰ পৰা তাৰ পিছতেই ক্ষুদ্ৰ ব্যৱসায়ীগণ তাতে নিহত হ'বলগীয়া হৈছিল আৰু এনেদৰে এতিয়া ৰাইজৰ ক্ষোভ ৰাইজৰ আপত্তিকো আওকাণ কৰি এই সংস্থাটোৰ ওপৰতে দায়িত্ব দিয়া হৈছিল এই নিৰ্মাণ সেতুখন বনাবলৈ আৰু এই নিৰ্মাণ সেতুখন বনাবলৈ দিয়াৰ বাবেই এই সংস্থাটোৰ বাবেই আজি এনেদৰে ঠায়ে ঠায়ে চিৰাল ফাট মেলিছে আৰু এনেদৰে ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে আৰু যাৰ বাবে আজি পৰ্যন্ত এই উৰণীয়া সেতুখন মুকলি কৰাত ব্যৰ্থ হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ আৰু এনেদৰে সেইবাবেই এতিয়াও বন্ধ কৰি ৰাখিবলগীয়া হৈছে এই কোটি টকা খৰচ কৰি এই নিৰ্মাণ কৰা উৰণীয়া সেতুখন এই মুহূৰ্তত আমাৰ হাতত কিছু দৃশ্যাংশ আছে এই দৃশ্যাংশ দেখুৱাইছো লগতে মন্তব্য আছে আমি পোনে মন্তব্য শুনাবৰ কাৰণে চেষ্টা কৰিম এই উৰণীয়া সেতুৰ কাম এতিয়া নিম্নমানৰ মানে শেষ কৰা মুহূৰ্তত নিম্নমানৰ নহয় যেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু এই শেষ হোৱা পৰ্যন্ত মানে নিম্নমানৰ কাম আৰু বিসংগতিপূৰ্ণ কাম আপোনালোকে দেখিছে এতিয়াতো মানে উৰণীয়া সেতু মুকলি হোৱা নাই নহওঁতেই
আপুনি দেখিব যে পথটো ঠায়ে ঠায়ে বহি গৈছে, বহি যে আপোনাৰ মাটি দি বালি মাটি দিয়ে মৰাৰ সেই ফাটসমূহ মৰাৰ চেষ্টা কৰি আছে। ইয়াত পৰা দুখৰ কথা কি হ'ব পাৰে? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তলত এইখিনি কাম হৈছে, গতিকে তেওঁলোকে দেখা নাই নেকি? আজি মুকলি নহওঁতে যদি এনেকুৱা অৱস্থা, মুকলিৰ পিছত গধুৰ গধুৰ যান বাহন এইপিনে যাব, তেতিয়া কি অৱস্থা হ'ব? বিৰাট ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে কি ব্যৱস্থা লয় এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত কি ব্যৱস্থা লয় সেইটোৱে লক্ষণীয় হ'ব। এই উৰণীয়া সেতুৰ কাম এতিয়া নিম্নমানৰ শেষ কৰা মুহূৰ্তত নিম্নমানৰ নহয়, যেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু এই শেষ হোৱা পৰ্যন্ত নিম্নমানৰ কাম আৰু বিসংগতিপূৰ্ণ কাম। আপোনালোকে দেখিছে এতিয়াতো উৰণীয়া সেতু মুকলি হোৱা নাই, নহওঁতেই আপুনি দেখিব যে পথটো ঠায়ে ঠায়ে বহি গৈছে, বহি যে আপোনাৰ মাটি দি বালি মাটি দিয়ে মৰাৰ সেই ফাটসমূহ মৰাৰ চেষ্টা কৰি আছে। ইয়াত পৰা দুখৰ কথা কি হ'ব পাৰে? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তলত এইখিনি কাম হৈছে, গতিকে তেওঁলোকে দেখা নাই নেকি? আজি মুকলি নহওঁতে যদি এনেকুৱা অৱস্থা, মুকলিৰ পিছত গধুৰ গধুৰ যান বাহন এইপিনে যাব, তেতিয়া কি অৱস্থা হ'ব? বিৰাট ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে কি ব্যৱস্থা লয় এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত কি ব্যৱস্থা লয় সেইটোৱে লক্ষণীয় হ'ব। এই উৰণীয়া সেতুৰ কাম এতিয়া নিম্নমানৰ শেষ কৰা মুহূৰ্তত নিম্নমানৰ নহয়, যেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু এই শেষ হোৱা পৰ্যন্ত নিম্নমানৰ কাম আৰু বিসংগতিপূৰ্ণ কাম। আপোনালোকে দেখিছে এতিয়াতো উৰণীয়া সেতু মুকলি হোৱা নাই, নহওঁতেই আপুনি দেখিব যে পথটো ঠায়ে ঠায়ে বহি গৈছে, বহি যে আপোনাৰ মাটি দি বালি মাটি দিয়ে মৰাৰ সেই ফাটসমূহ মৰাৰ চেষ্টা কৰি আছে।